ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী, আমাৰ বাবে আজি এই সভালৈ পৰ্যবেক্ষক হিচাপে অহা শ্ৰী নৰেন সিং টোমাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন বৈশ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, সাধাৰণ সম্পাদক অৰুণ সিং ডাঙৰীয়া, অন্যতম সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সহ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, আৰু আজি আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে আশীষ নিৰ্মালি দিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংগঠনিক BL সন্তোষ ডাঙৰীয়া, উত্তৰ পূৰ্বৰ সাংগঠনিক সম্পাদক অজয় জানোৱাল ডাঙৰীয়া, আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, বিধায়কসকল, সাংসদসকল, মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ অসম গণ পৰিষদ আৰু UPPL দল উভয়কে তেওঁলোকৰ বিগত নিৰ্বাচনৰ ৰাজনৈতিক সফলতাৰ বাবে উষ্ণ অভিনন্দন জনাইছো। তাৰ লগে লগে নিৰ্বাচনৰ সময়ত আমি যি ভাতৃত্ব আৰু বন্ধুত্বৰ বাতাবৰণেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ, সেই পৰম্পৰাকে আগুৱাই লৈ গৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা হিচাপে যি অকুণ্ঠ মৰম আৰু আশীৰ্বাদেৰে অসম গণ পৰিষদ আৰু UPPL দলে আমালৈ সমৰ্থন আগবঢ়ালে, তাৰ বাবে মই পুনৰ এবাৰ তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি সকলোৱে জানো যে স্বাধীনতাৰ পিছত এইখনেই প্ৰথম অকংগ্ৰেছী চৰকাৰ হ'ব যিখন চৰকাৰে দ্বিতীয়বাৰলৈ উপৰ্যুপৰি শাসনলৈ ঘূৰি আহিব পাৰিছে। অসমৰ ৰাজনৈতিক আকাশত আৰু আমাৰ বুৰঞ্জীত আমি এক নতুন অভিলেখ নিৰ্মাণ কৰিবলৈ সক্ষম হলো। আমি সকলোৱে জানো 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বক ভাৰতৰ বিকাশৰ মূল খুঁটিৰ লগত সংলগ্ন কৰি সমাহিত কৰি এখন যি নতুন ভাৰতৰ সপোন দেখিছিল, সেই সপোন আজি বাস্তৱত আমি লাহে লাহে ৰূপায়ণ হোৱা স্বচক্ষুৰে দেখিবলৈ পাইছো। ৰেলৰ কানেক্টিভিটিয়ে হওক, বিমানবন্দৰৰ কানেক্টিভিটিয়ে হওক, নেশ্যনেল হাইৱেৰ কানেক্টিভিটিয়ে হওক বা তথ্য প্ৰযুক্তিৰ মহা ক্ষেত্ৰসমূহতে হওক, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্ব ভাৰতৰ বিকাশৰ মুখ্য মানচিত্ৰলৈ লৈ আহিবলৈ তেখেতে সক্ষম হৈছে। উপৰ্যুপৰি ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে যি আমি কেতিয়াও দেখা পোৱা নাছিলো, উপৰ্যুপৰি অসম ভ্ৰমণ কৰি, উত্তৰ পূব ভ্ৰমণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জনসাধাৰণৰ সৈতে এক অদ্ভুত একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন প্ৰদানেই হওক, অসমীয়া গামোচাখন নিজৰ শৰীৰত ধাৰণ কৰি বিশ্বৰ মানচিত্ৰলৈ আমাৰ জাতিটোক আগুৱাই লৈ যোৱাই হওক,
আমাৰ প্ৰতি তেখেতৰ অদ্ভুত মৰমে আমি আজিও আবেগিক হৈ পৰোঁ। সেই মৰমৰ দৃশ্যসমূহ দেখা পালোঁ। তেখেতে যেতিয়া ভেকচিন ল'ব যায়, তেখেতৰ ডিঙিত অসমীয়া গামোচাখন কৰবাত আমাৰ আৰু অভিমান উফন্দি উঠে। আমাৰ জাতিটোৱে এক অদ্ভুত গৌৰৱ অনুভৱ কৰে। আজি এই সভাৰ ফালৰ পৰা অসমৰ ৩ কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। NDA সকলো দলৰ হৈ আমাৰ নিৰ্বাচনত তেখেতে অসমলৈ চুকে কোণে আহি অকল বিজেপিৰ হৈ নহয়, গণ পৰিষদ আৰু UPPL তিনিওটা দলৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি প্ৰচাৰ অভিযান অংশগ্ৰহণ কৰিলে, সন্মুখৰ পৰা নেতৃত্ব দিলে, তাৰ বাবে মই মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোদী ডাঙৰীয়াই আমাক নেতৃত্ব দিছিলে। আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক সংঘৰ্ষৰ বাবে বিকাশৰ পথেৰে আগুৱাই গৈ আমাক এক শক্তিলৈ পৰিৱৰ্তনৰ বাবে আমাক সাহস দিছিল। আজিৰ এই মুহূৰ্তত NDAৰ প্ৰতিটো দলৰ হৈ BJP, AGP আৰু UPPLৰ হৈ মই আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বড়ো ভূমিয়ে হওক, কাৰ্বি ভূমিয়ে হওক, প্ৰতিটো অঞ্চললৈ শান্তি উভতি আহক। যোৱা 5টা বছৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিটো উগ্ৰপন্থী গোটক আৰু বিশেষকৈ আমাৰ জনজাতি এক নতুন আশাৰ সঞ্চাৰ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ বাবে সদায় কৃতজ্ঞতাৰ পাত্ৰ হৈ থাকিব। যিকোনো যুদ্ধ জয়লাভৰ বাবে নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়াই যোৱা এটা বছৰ ধৰি আমাৰ লগত নিৰবিচ্ছিন্নভাৱে কাম কৰি আমাক আগুৱাই যোৱাৰ বাবে আৰু এই অদ্ভুত বিজয় আমাৰ হাতত প্ৰাপ্তি হওক তাৰ বাবে যি আমাক মাৰ্গদৰ্শন দিলে, তাৰ বাবে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ। কেন্দ্ৰৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডা, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা আৰু ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ তিনিওটা দলৰে কাৰ্যকৰ্তাসকলৰ লগত যোৱা ৩-৪ মাহ ধৰি কাম কৰি তেখেতসকলে আমাৰ বৃহত্তৰ পৰিয়ালৰ একোগৰাকী সদস্যলৈ ৰূপান্তৰিত হ'ল। মই আজিৰ সভাতে NDA গোটেই কেইটা দলৰ হৈ নৰেন সিং টোমাৰ ডাঙৰীয়া, বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, পৱন শৰ্মা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ সতীৰ্থ বন্ধুসকল, আমাৰ এই অদ্ভুত বিজয়ৰ আঁৰত আছিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ গৌৰৱী কৰ্মীসকল আৰু UPPL দলৰ নিষ্ঠাবান সদস্য আৰু সদস্যাসকল। এই তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক মই বিধায়িনী দলৰ নেতা হিচাপে আজিৰ এই মুহূৰ্তত এই সদনৰ পৰাই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে আমাৰ ওপৰত সামগ্ৰিকভাৱে যি আস্থা পোষণ কৰিলে, সেই আস্থাক আমি নিজৰ কৰ্ম যজ্ঞৰ মাজেৰে উভতাই দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। বন্ধুসকল, গোপীনাথ বৰদলৈৰ পৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰলৈ, বডোফা উপেন ব্ৰহ্মৰ পৰা অসম আন্দোলনত জীৱন হেৰুওৱা শ্বহীদসকলে আমাৰ এই পুণ্যভূমি অসমৰ বিকাশৰ সপোন দেখিছিল। যোৱা 5টা বছৰত
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি জাতিটোক বহু আগুৱাই দিবলৈ সক্ষম হৈছিল। তেখেতৰ নেতৃত্বত বড়ো চুক্তি সম্পাদিত হৈছিল। কাৰ্বি পাহাৰৰ সশস্ত্ৰ সংগ্ৰামীসকল আমাৰ মূল সুঁতিলৈ উভতি আহিছিল। প্ৰথম 5টা বছৰ আমি দেখা পাইছিলো যি 5টা বছৰত শান্তি আৰু প্ৰগতিয়ে অসমলৈ যেন স্থায়ীভাৱে উভতি আহিছিল। আজি আমি মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মূল্যবোধৰ এক নতুন ৰাজনীতি দেখা পাইছিল। 5টা বছৰৰ চৰকাৰ চন্দ্ৰ দাগ থাকে। সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে এটাও দাগ নোহোৱাকৈ 5টা বছৰ গৌৰৱেৰে অতিক্ৰম কৰিছিল। আজিৰ এই মুহূৰ্তত আমি সকলোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মূল্যবোধৰ ৰাজনীতি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভয়ানক একাকাৰ কৰি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ তেখেতৰ যি নেতৃত্ব আৰু তেখেতৰ যি দূৰদৰ্শী চিন্তা, সেই চিন্তাক আমি সন্মান জনাইছো আৰু তেখেতক আমি প্ৰতিশ্ৰুতি দিছো যে তেখেতে দেখুৱাই দিয়া আদৰ্শৰে আমি আগবাঢ়িম আৰু অসমৰ এই NDA চৰকাৰখনে সোণোৱাল ডাঙৰীয়াৰ মূল্যবোধৰ ৰাজনীতিৰ সেই পৰীক্ষাৰ কষতি শিলত থিয় হৈ থাকিব। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আমাৰ নেতা আছিল আৰু সোণোৱাল ডাঙৰীয়া অনাগত দিনতো আমাৰ নেতা হৈ থাকিব। তেখেতে আমাক মাৰ্গদৰ্শন কৰিব। মই পুনৰবাৰ তেখেতক কৃতজ্ঞতা জনাইছো। 5টা বছৰ তেখেতে ব্যক্তিগতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰি যি আস্থা পোষণ কৰিছিল, মোক কৰবাত নহয় কৰবাত শিকিবৰ বাবে, জাতিটোক সেৱা কৰিবৰ বাবে মোক তেখেতে যি প্ৰেৰণা দিছিল, মই ব্যক্তিগত জীৱনৰ হৈ আৰু মোৰ ব্যক্তিগত আৰু মোৰ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক পুনৰ এবাৰ মই কৃতজ্ঞতা জনাইছো। বন্ধুসকল, আজিৰ পৰা অহাকালি দিনৰ 12 বজাত আমাৰ অসমৰ নতুন মন্ত্ৰীসভাখনে শপত গ্ৰহণ কৰিব। আমি যি প্ৰতিশ্ৰুতি দি নিৰ্বাচনত বিজয়ী হৈছিলো, সেই প্ৰতিশ্ৰুতিবোৰ পালন কৰাৰ দায়িত্ব আমাৰ ওপৰত অহাকালিৰ পৰাই আমাৰ দায়িত্ব আৰম্ভ হ'ব। জাতিটোক আমি প্ৰাণ দিব লাগিব। জাতিটোক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে নিৰ্মাণ কৰিব লাগিব। আমি ভাৰতৰ বুকুত এক উজ্জ্বল ৰত্ন হিচাপে আমি উদ্ভাসিত হ'ব লাগিব। ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে আমাৰ পৰিচয় হ'ব লাগিব। মই আমাৰ বিধায়কসকলক অনুৰোধ কৰিম, সকলোৱে যেন অত্যন্ত সাধনা আৰু তপস্যা সন্মুখত ৰাখি অসমৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেখুওৱা পথেৰে সেৱাৰ সেই নিৰ্মল বন্তি গছি জ্বলাই ৰখাৰ বাবে যেন প্ৰচেষ্টা আৰম্ভ কৰিব। মই নিৰ্বাচনৰ সভাটো কৈছিলো যে মানুহৰ ঘৰত নহয়, পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈ যোৱাৰ দৰে অন্তোদয় সমাজৰ শেষজন ব্যক্তিৰ হৃদয়ত আমি তেওঁলোকৰ আশ্ৰয় হিচাপে, তেওঁলোকৰ পিতৃ মাতৃ বন্ধু সন্তান হিচাপে তেখেতসকলৰ হৃদয়ত আমি স্থান পাব লাগিব। আমি সমাজৰ শেষজন ব্যক্তিৰ জীৱনলৈ হাঁহি আৰু আনন্দ আনিব লাগিব। তাৰ বাবে প্ৰত্যেকজন মোৰ সতীৰ্থই একাত্মতাৰে আৰু সাধনা আৰু তপস্যাৰে কাম কৰিব। অসম আমাৰ জন্মভূমি, ভাৰত আমাৰ সভ্যতা সংস্কৃতিৰ পুণ্যভূমি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰবাদৰ মহান চিন্তাৰে আৰু অসমক সকলোতকৈ গৰিয়সী কৰাৰ মহান কল্পনাৰে আমি আগুৱাই যাম। জীৱন কালতো অসম আমাৰ তপস্যাৰ ভূমি আৰু মৃত্যুৰ পিছতো অসম আমাৰ স্বৰ্গভূমি। এইখন অসমৰ
পবিত্ৰ অসমৰ মহান অসমৰ কল্পনাৰে আমি আকৌ এবাৰ নিজকে আত্মনিয়োগ কৰিম। তাৰ বাবে মই আটাইকে অনুৰোধ কৰিছো। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱা। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়া। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ কোলাত। তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু আই মোৰ সৰগৰ বাস। তুমি মোৰ মৰতৰ পুণ্য মুকুটিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাহ। দুখীয়াৰ ভগা পজা একোখনি তীৰ্থতা, একোখনি পুণ্যৰ আশ্ৰম। মৰিলে পুনৰ আহি দুখীয়া দেশত লওঁ যেন পুনৰ জন্ম। অসম আমাৰ আধ্যাত্মিকতাৰ পবিত্ৰ ভূমি। ভাৰত আমাৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। অসম আৰু ভাৰত আমি বিশ্বগুৰুৰ কল্পনাই নহয়, মানৱ জীৱনলৈ সৰ্বশ্ৰেষ্ঠ বৰঙণি আগবঢ়াব পৰাকৈ অসম আৰু ভাৰত একাকাৰ হৈ আগবাঢ়ি যাওক। এখন সৰ্বশ্ৰেষ্ঠ দেশ আৰু সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। তাকেই নেদেখা জনৰ ওচৰত আশীৰ্বাদ বিচাৰি ৩ কোটি অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আৰু মোদী ডাঙৰীয়ালৈ অন্তৰৰ বহুত বহুত কৃতজ্ঞতা জনাই সতীৰ্থ বিধায়কসকলৰ আশীষ আৰু সহযোগিতা বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি জয়।